ৰাভা সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ আৰু আজি বিধানসভাত এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 100 বছৰীয়া যি মাটি আছে সেয়া জুনে বসবাস কৰি আছে তাত উচ্ছেদ চলোৱা নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে গতিকে চিন্তাৰ কোনো কাৰণ নাই আৰু ৰাভাৰ যি মাটি আছিল সেই মাটিখিনি উচ্ছেদ কৰা নহব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰাভা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ জনজাতীয় লোকক ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে এই প্ৰতিশ্ৰুতি দিছে জনজাতীয় লোকক ভূমিপট্টা প্ৰদান কৰাটো ধৰ্ম কৰ্ম আৰু দায়িত্ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ আৰু ৰাভা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ বৰদুৱা চাহ বাগিচাৰ উচ্ছেদ নচলাই চৰকাৰে যেহেতু বৰদুৱা চাহ বাগিচাত উচ্ছেদ চলাব বুলি ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল কিন্তু সেই সন্দৰ্ভত আজি মুখ খুলিছে মুখ্যমন্ত্ৰীয়ে 100 বছৰলৈকে উচ্ছেদ চলোৱা নাই পৰিকল্পনা আৰু ল্যান্ড পলিচিৰ অনুসৰি দিব মাটিৰ পট্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ এয়া এটা ডাঙৰ খবৰ কিয়নো বৰদুৱাৰ যি চাহ বাগিচাৰ মাটি উচ্ছেদ কৰা হ'ব বুলি উল্লেখ কৰিছিলে একাংশই কিন্তু সেয়া আসতে উচ্ছেদ নকৰে বুলি উল্লেখ কৰিছে এতিয়া মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰিছে যে জনজাতীয় লোকক ভূমিপট্টা প্ৰদান কৰাটো ধৰ্ম কৰ্ম আৰু দায়িত্ব চৰকাৰৰ ৰাভা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ জনজাতীয় লোকক ভূমিপট্টা প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ উচ্ছেদ কৰাৰ পৰিকল্পনা নাই চৰকাৰৰ বৰদুৱা চাহ বাগিচাৰ উচ্ছেদ নচলাই চৰকাৰে আৰু 100 বছৰলৈকে উচ্ছেদ চলোৱাৰ পৰিকল্পনা নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ল্যান্ড পলিচিৰ অনুসৰি দিব মাটি পট্টা অতিৰিক্ত ভূমি থাকিব চৰকাৰৰ হাতত টাউনশ্বিপৰ অৰ্থও বুজাই কলে বিধানসভাত মুখ্যমন্ত্ৰী টাউনশ্বিপৰ অৰ্থ কি হয় বা কেনে ধৰণৰ যেটো খা সুবিধা লাভ কৰিব ৰাভা সম্প্ৰদায়ৰ লোকসকলে সেই কথাও আজি বুজাই কলে বিধানসভাত মুখ্যমন্ত্ৰী টাউনশ্বিপ হলে কি উন্নয়ন হ'ব কি সুবিধা পাব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ভূমি ক্ৰয় কৰিব পাৰিব কেৱল জনজাতীয় লোকেহে অযোগ্য ব্যক্তিৰ বিৰুদ্ধেহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলিব উচ্ছেদ যিসকল অযোগ্য ব্যক্তি আছে তেওঁলোকৰ বিৰুদ্ধেহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত চলিব উচ্ছেদ কিন্তু ভূমি ক্ৰয় কৰিব পাৰিব কেৱল জনজাতীয় লোকেহে মুখ্যমন্ত্ৰী ডাঙৰ খবৰ কিয়নো টাউনশ্বিপ হলে কি উন্নয়ন হ'ব বা টাউনশ্বিপৰ অৰ্থ বুজাই কৈছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু একাংশই উল্লেখ কৰিছিলে যে বৰদুৱাৰ সেই চাহ বাগিচাত উচ্ছেদ হ'ব যাৰ বাবে ৰাভা হাসাঙৰ যিসকল লোক আছিল বা ৰাভা সম্প্ৰদায়ৰ যিসকল লোক আছে তেওঁলোক যেটো উচ্ছেদ কৰাৰ এক খবৰ লাভ কৰা দেখিয়ে ক্ষোভত ভাগি পৰিছিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে হুংকাৰ দিছিলে যে এনে ধৰণৰ কাৰ্য গ্ৰহণযোগ্য নহয় বুলি আৰু ইয়াৰ পিছতে আজি বিধানসভাত মুখ্যমন্ত্ৰী গৰাকীয়ে এই কথা স্পষ্ট কৰি দিলে যে টাউনশ্বিপ হলে কি সুবিধা হ'ব আৰু কি লাভ কৰিব সুবিধা জনজাতীয় লোকসকল আৰু জনজাতীয় লোকৰ ভূমি কেতিয়াও উচ্ছেদ কৰা নহয় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম ইলেক্ট্ৰিচিটি আহিব পিছত মাটি কিনা বেচা কাম ব্যক্তিগত মানুহৰ কোনোবাই তাত মাটি কিনিব কোনোবাই নিকিনিব গুৱাহাটী টাউনশ্বিপ কিন্তু গুৱাহাটীৰ মাটিটো চৰকাৰে কিনা নাই চৰকাৰে মাত্ৰ জোনিং প্লেন কৰি দিয়ে যে এইটো গ্ৰীণ বেল্ট হ'ব এইটো এটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক হ'ব এইটো কিবা হ'ব তাত গোটেইখিনি পলাশবাৰী শুৱালকুছি ব্ৰিজ কৰাৰ পিছত আৰু গুৱাহাটী বিমানবন্দৰখন আগবাঢ়ি যোৱাৰ পিছত পলাশবাৰী অঞ্চলটোৰ ডেভেলপমেণ্টৰ কাৰণে চৰকাৰে চেষ্টা কৰিছে এই চেষ্টাৰ প্ৰক্ৰিয়াৰ মাজত আমালৈকে এটা খবৰ আহে যে বৰদুৱাৰ চাহ বাগিচাখনত কিছু জনজাতীয় লোক বাস কৰি আছে তেতিয়া মই চৰকাৰক এটা প্ৰস্তাৱ দিলো যে এই বাগানৰ মাটিখিনি কিনি আমি মানুহখিনিক পট্টা দি দিব পাৰো নেকি আৰু ৰাভা আসনৰ ইলেকশ্যন মিটিঙত মই তাকে উল্লেখ কৰি আহিলো যে বৰদুৱাৰ চাহ বাগিচাৰ মাটিখিনি কিনিম যিখিনি জনজাতীয় লোক তাতে বাস কৰি আছে তেওঁলোকক আমি পট্টা দিম আৰু অতিৰিক্ত মাটিখিনি গভৰ্ণমেণ্টে ভাল কামৰ কাৰণে ৰাখি থব যদি কিবা মাটি আছে ল্যান্ড পলিচিৰ বাহিৰত যদি কিবা মাটি আছে এই আন্দোলনটো ক'ৰ পৰা আহিলে কিয় হৈছে
তাৰ কথাটো মই বুজি পোৱা নাই সেইকাৰণে মই জয়ন্ত মল্লবৰুৱা ডাঙৰীয়াক মই ইমান অনুৰোধ কৰিলো যে আপুনি ৰাইজক মাতি আনি সোধক যে কিয় আন্দোলন কৰি আছে কাৰণ না আমি এভিকশ্যন কৰিম জনজাতীয় লোকক এভিকশ্যন নকৰাটো আমাৰ চৰকাৰৰ ধৰ্ম কৰ্ম এইটো দায়িত্ব আমিতো কৰি আছো আমিতো আজিলৈকে 5 বছৰটো কোনো এজন জনজাতীয় লোকৰ কোনো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা বাদ দিয়ক কোনো গাঁৱত আমিতো কেতিয়াও এভিকশ্যন কৰা নাই আজি কংগ্ৰেছ দলে এছামে এই আন্দোলনটোৰ লগত লাগি আছে মই ভাল পাইছো বাট প্ৰিন্সিপল এটা হ'ব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি সংৰক্ষণৰ কাৰণে তেওঁলোকে মাত মাতে তে গোৱালপাৰা জিলাৰ গোটেইকেইটা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে তেওঁলোকে মাত মাতিব লাগিব কাৰণ আমাৰ আটাইতকৈ কষ্ট হৈছে গোৱালপাৰা জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত হোৱা অবাধ অনুপ্ৰৱেশ পলাশবাৰীত ষ্টেণ্ড এটা হ'ব আৰু গোৱালপাৰাত গৈ পেলাই ৰাজ্যখিনি পাহাৰত ষ্টেণ্ড এটা হ'ব দুটা ষ্টেণ্ডটোতো হ'ব নোৱাৰে গতিকে কংগ্ৰেছ দলৰ যিসকল লোকে আন্দোলনটোৰ পিছত আছে মই ভাল পাইছো সেইকাৰণে মই কৰি থাকিব দিছো কেইদিনমান যাতে লাহে 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 বস্তুটো এষ্টাব্লিছ হৈ যায় যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মানুহ সোমাব নোৱাৰে এই বিষয়টো যাতে এটা জনমানসত এষ্টাব্লিছ হৈ যায় আৰু সেই সুযোগ লৈ যাতে আমি বাকী ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাকতো কচুতলিৰ দৰে এভিকশ্যন কৰিব পাৰোঁ তাৰ কাৰণে এই আন্দোলনটো কেইটামান দিন হৈ থকাটো মই বিচাৰিছো আৰু কংগ্ৰেছৰ নেতাসকল তাত যোৱাটো মই বিচাৰিছো তেওঁলোকে যোৱা অহা কৰি থাকক কাৰণ শেষত এটাই কথা যে যি জনজাতীয় লোক আছে যদি তেওঁলোকে আমাক কয় যে আপোনালোকে বাগানখন কিনি আমাক পট্টা দি দিয়ক তেওঁলোকৰ কাৰণে আমি মাটিখিনি কিনিব পাৰোঁ আৰু তেওঁলোকে যদি কয় যে নহয় আমি যেনেকৈ আছো তেনেকৈ থাকক গভৰ্ণমেণ্ট সোমাব নালাগে আমি দূৰত আমাৰ তাত কোনো অসুবিধাই নাই আৰু সেইকাৰণে না কাৰোবাৰ ঘৰত এভিকশ্যন নটিচ গৈছে না কিবা চৰকাৰী প্ৰক্ৰিয়া মাত্ৰ মই ৰাভা আসনৰ ইলেকশ্যনত এটাই কথা কৈছিলো মোৰ এতিয়াও মনত আছে যে বৰদুৱাৰ বাগিচাৰ মাটিখিনি চৰকাৰে ক্ৰয় কৰি জনজাতীয় বানে ভাঙা মানুহখিনিক পট্টন দি অতিৰিক্ত মাটিখিনি যদি আমি ভাল কামত ব্যৱহাৰ কৰোঁ আমি কৰিম এইটোৱে আমাৰ পজিশ্যন গতিকে বিধানসভাত মই আজি আকৌ এবাৰ কৈছো যে চৰকাৰে আমাৰ বৰদুৱাৰ চাহ বাগিচা ৭৫ চনৰ আগত বানে ভাঙা বা ৰাভা সম্প্ৰদায়ৰ জনজাতীয় লোক এজনকো উচ্ছেদ নকৰে আৰু এজনকো উচ্ছেদ কৰাৰ পৰিকল্পনা আমাৰ নাই আৰু সেইটো কাম আমি নকৰোৱে 100% আমি নকৰোৱে কিন্তু যদি বাগিচাৰ মাটিখিনি চৰকাৰে কিনে আমি মানুহখিনিক পট্টন দিব পাৰিম আৰু অতিৰিক্ত মানুহ মাটিখিনি আমাৰ লগত থাকিব তাত কিবা মেডিকেল হ'ব ইঞ্জিনিয়াৰিং হ'ব পলাশবাৰীত যথেষ্ট উন্নতি হৈ আছে তাৰ কামত ব্যৱহাৰ হ'ব যদি মানুহখিনি আমাক কয় যে নহয় আমি যেনেকৈ আছো আমি তেনেকৈ থাকিম না চৰকাৰে আমাক মাটি কিনি পট্টন দিব লাগে বা দিব নালাগে আমি একো নকৰোঁ পলাশবাৰী সমষ্টিৰ MLA জয়ন্ত মল্লবৰুৱাই আলোচনা কৰিব যি তেওঁলোকে কয় আমি সেইটোকে কৰিম ৰাভা আসনৰ তৰ্কেশ্বৰ ৰাভা ডাঙৰীয়াৰ লগতো আলোচনা কৰিম এইকেইদিন তাতে এটা উৎসৱ হৈ গ'ল যি পাৰ্টি চবে তালৈকে গৈ আছে আৰে আমাৰ এভিকশ্যন কৰা প্লেন থাকিলেহে তাতে যাব লাগে আমি একো কৰাই নাই কিন্তু গৈ থকাৰ কাৰণে মই এটা ভাল পাইছো তাৰমানে ইনডাইৰেক্টলি এণ্ড ডাইৰেক্টলি কংগ্ৰেছ দলে এটা কথা কৈছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক সংৰক্ষণ হ'ব লাগে that is the policy কাৰণ পলাশবাৰীৰ কাৰণে পলিচি কচুতলিটো পলিচি বেলেগ হ'ব নোৱাৰে আৰু সেইকাৰণে দুটা দিন পিছত কংগ্ৰেছ দলৰ গোটেই ষ্টেটমেণ্টখিনি একত্ৰিত কৰি আমি তেওঁলোকে সুধিম যে বৰদোৱাটো আমি এভিকশ্যন নকৰোঁ কিন্তু বাকী ট্ৰাইবেল বেল্ট ব্লক কেইটাত কৰিম নে নকৰিম